নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 18 ফেব্ৰুৱাৰী। লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। অতি শীঘ্ৰে লাখ লাখ মহিলাৰ একাউণ্টত 2000 কোটি টকা সোমাই যাব। যদি আপোনাৰ SBI বেংক একাউণ্ট আছে তেনে ক্ষেত্ৰত চৰকাৰে দিলে আপোনাৰ বাবে এটা ভাল খবৰ। লগতে গোটৰ মহিলাৰ একাউণ্টত অতি শীঘ্ৰে সোমাবলৈ গৈ আছে 10000 কোটি টকা। মাজত মাত্ৰ কেইটাদিনমান বাকী আছে। লগতে প্ৰতিজন কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 19 নম্বৰ কিস্তি 2000 কোটি টকা। 24 তাৰিখৰ আগতে অতি শীঘ্ৰে কৰিব লাগিব কৃষকসকলৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাম। অথবা আপুনি PM কিষাণৰ টকা নাপাব। লগতে ৰেচন কাৰ্ড থাকিলে জনতাই পাব 5টা আঁচনি। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। অৰুণোদয় আঁচনিৰ বাবে নতুনকৈ আপুনি আবেদন কৰিব পাৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুব গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আগন্তুক 24 ঘণ্টাত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ। প্ৰতি ঘণ্টাত 40 কিলোমিটাৰ বেগত বলিব ইয়াৰ বতাহ। বজ্ৰপাতক লৈ বিশেষ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। 24খন জিলালৈ হাই এলাৰ্ট জাৰি কৰা হৈছে। বিজুলী ঢেৰেকনিৰ সৈতে বতাহৰ গতিবেগ ঘণ্টাত 40 কিলোমিটাৰ হোৱাৰ সম্ভাৱনা। ধুমুহাৰ এলাৰ্ট লখিমপুৰ, ধেমাজি, যোৰহাট, শিৱসাগৰ, কেৱল এয়াই নহয় চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়াত। বজ্ৰপাতৰ এলাৰ্ট আছে নগাঁও, মৰিগাঁও, হোজাইত, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, গোলাঘাট, যোৰহাট, চৰাইদেউ, শিৱসাগৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া। বৰষুণৰ এলাৰ্ট আছে কামৰূপ, বৰপেটা, নলবাৰী, বজালী, বাক্সা, তামোলপুৰত, লগতে শ্ৰীভূমি, হাইলাকান্দি, কাছাৰ, ডিমা হাছাও, মৰিগাঁও, হোজাই, পশ্চিম কাৰ্বি আংলং, ওদালগুৰি, কেৱল এয়াই নহয় শোণিতপুৰ, বিশ্বনাথ, যোৰহাট, গোলাঘাট, মাজুলী, শিৱসাগৰ, চৰাইদেউ, ধেমাজিত এনেকুৱাকৈ এলাৰ্ট জাৰি কৰা হৈছে। লখিমপুৰ, লগতে ডিব্ৰুগড়, তিনিচুকীয়া আৰু ইফালে কুঁৱলীৰ এলাৰ্ট দিয়া হৈছে দৰং, নগাঁও আৰু ধুবুৰী। হয় বন্ধু বান্ধৱীসকল, এইকেইখন জিলাত ভয়ংকৰভাৱে এলাৰ্ট জাৰি কৰা হৈছে আৰু সকলোৱে সাৱধান হৈ থাকক। আৰু আপোনাৰ জিলাত আজি অৱস্থাটো কেনেকুৱা বা পৰিৱেশৰ অৱস্থাটো কেনেকুৱা নিশ্চয় কমেণ্ট কৰি জনাব। যদি ইয়াতকৈ বেছিকৈ বেয়া হয় তেনে ক্ষেত্ৰত নিশ্চয় আপুনি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, কোকৰাঝাৰৰ বাজেট অধিৱেশনত চৰকাৰৰ ডাঙৰ পদক্ষেপ। BTR বাবে চৰকাৰে আনিলে কেইবাটাও ভাল খবৰ। 2027 চনত ওদালগুৰিত এখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হ'ব। ভূটানৰ গেলেফু মাইনফুল চিটিৰ সমান্তৰালকৈ চিৰাঙৰ দাঁতগিৰিত লোৱা হ'ব ব্যৱস্থা। BTR উন্নয়নৰ বাবে 500 কোটি টকা ধাৰ্য কৰা হৈছে আৰু BTR পথ নিৰ্মাণৰ বাবে বৃহৎ পেকেজ ঘোষণা কৰিছে। আৰু এয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। কাৰ্বি আংলঙত পথ নিৰ্মাণৰ বাবে 250 কোটি টকাৰ পেকেজ আৰম্ভ কৰিছে। কেৱল এয়াই নহয়, ডিমা হাছাওত পথ নিৰ্মাণৰ বাবে 100 কোটি টকাৰ পেকেজ প্ৰদান কৰিছে। কোকৰাঝাৰৰ পৰা আজিৰ বিধানসভাত একতাৰ বাৰ্তা দিয়া হ'ল আৰু আজিৰ এই দিনটো ঐতিহাসিক দিন বুলি আশা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ভিতৰত থকা অনবৰৰ উন্নয়নৰ বাবে কাম কৰি যোৱাৰ আশা দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বড়ো আৰু অনবৰৰ মিলনৰ ৰূপ হিচাপে পৰিণত হওক বড়োলেণ্ড। BTRত অসম বিধানসভালৈ আহিব পৰাটো ৰাজনৈতিক জীৱনৰ অন্যতম সফলতা বুলি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। BTRৰ বাবে চৰকাৰে আনিলে কেইবাটাও ভাল খবৰ। হয় বন্ধু বান্ধৱীসকল, আচলতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোকৰাঝাৰত গৈ যিকেইটা বাজেট অধিৱেশন কৰিছে ইয়াৰ বিষয়ে জনতাই কি ক'ব। যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰশ্ন মুকলি কৰিলে সাংসদ গৌৰৱ গগৈলৈ। জনসাধাৰণক 12টাকৈ প্ৰশ্নৰ উত্তৰ দিব লাগিব গৌৰৱ গগৈয়ে। কি এই প্ৰশ্ন? 12টা। 1 নম্বৰত উল্লেখ কৰিছে বিবাহৰ 12 বছৰ পিছতো গৌৰৱ গগৈৰ পত্নীয়ে কিয় গ্ৰহণ কৰা নাই ভাৰতীয় নাগৰিকত্ব। কেৱল এয়াই নহয়, 2 নম্বৰত উল্লেখ কৰিছে গৌৰৱ গগৈৰ সন্তানে ভাৰতীয় নে ব্ৰিটিছৰ পাছপৰ্ট ব্যৱহাৰ কৰে আৰু ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে। 3 নম্বৰত উল্লেখ কৰিছে গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তান চৰকাৰৰ কোনো বিষয়ে সাক্ষাৎ কৰিছে নে নাই। 4 নম্বৰত প্ৰশ্ন উত্থাপন কৰিছে এলিজাবেথ চিনেটৰ টম উদাৰৰ সহায় হিচাপে পাকিস্তানক সমৰ্থন কৰা নীতি গ্ৰহণ কৰাত কোনো ভূমিকা পালন কৰিছে নে নাই। আৰু 5 নম্বৰত উল্লেখ কৰিছে জৰ্জ চৰ্চৰ সৈতে সম্পৰ্কিত কোনো ব্যক্তি বা সংস্থাৰ লগত যোগাযোগ ৰক্ষা কৰিছিলে নে। আৰু 6 নম্বৰত উল্লেখ কৰিছে পাকিস্তানত থাকোঁতে এলিজাবেথ ভাৰতৰ বিৰুদ্ধে কাৰ্যকলাপ কৰা কোনো ব্যক্তি বা গোষ্ঠীক সাক্ষাৎ কৰিছে নে। আৰু 7 নম্বৰত উল্লেখ কৰিছে ভাৰতত ভিছা আবেদন দাখিলৰ সময়ত এলিজাবেথে পাকিস্তানী সংস্থাৰ সৈতে থকা সম্পৰ্কৰ কথা প্ৰকাশ কৰিছে নে। আৰু 8 নম্বৰত প্ৰশ্ন উত্থাপন কৰিছে এলিজাবেথৰ ভাই বোৱাৰীৰ কোনো খ্ৰীষ্টান
খ্ৰীষ্টান সংগঠনৰ সৈতে ইয়াতে সম্পৰ্ক আছেনে 9 নম্বৰত প্ৰশ্ন উত্থাপন কৰিছিল পাকিস্তান হাই কমিছনৰ সাক্ষাৎকাৰৰ সম্পূৰ্ণ তথ্য প্ৰকাশ কৰিবলৈ 10 নম্বৰত উল্লেখ কৰিছে পাকিস্তান হাই কমিছনৰ লগত হোৱা সাক্ষাৎকাৰৰ তথ্য ভাৰত চৰকাৰ বা কংগ্ৰেছ দলক জনাইছিল নে আৰু 11 নম্বৰত উল্লেখ কৰিছে পাকিস্তান হাই কমিছনৰ সাক্ষাৎ কৰাৰ পাছতে ভাৰতীয় সেনা সম্পৰ্কীয় বিষয়ত আপুনি সংসদত কি প্ৰশ্ন উত্থাপন কৰিছিল তাৰ প্ৰকৃত উদ্দেশ্য কি আছিল 12 নম্বৰত উল্লেখ কৰা হৈছে আপোনাৰ এনজিঅ লগতে ফাৰ্ম টু ফুডে জৰ্জ চৰ্চ বা খ্ৰীষ্টান সংগঠনৰ পৰা কোনো ধৰণৰ আৰ্থিক সহায় লাভ কৰিছে নে এনেকৈ 12টাকৈ প্ৰশ্ন উত্থাপন কৰিছে গৌৰৱ গগৈলৈ ইয়াৰ বিষয়ত জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেন্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আপুনি চৰকাৰী ঘৰ নাই পোৱা নেকি তেনে ক্ষেত্ৰত আপোনাৰ বাবে আজিৰ দিনত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আপোনাৰ বাবে বিশেষ 7টা পদ্ধতিৰে যাওক আৰু চৰকাৰী পকী ঘৰ আপুনি লাভ কৰিব ৰাজ্যৰ চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে এটা ডাঙৰ খবৰ শীঘ্ৰে সাজু কৰক আপোনাৰ নথি পত্ৰ সাজু কৰক পেন কাৰ্ড আধাৰ কাৰ্ড ৰেচন কাৰ্ড বেংক একাউণ্ট আৰু সক্ৰিয় ফোন নম্বৰ লগতে ইনকাম সাৰ্টিফিকেট ইত্যাদি নতুনকৈ 3,88,000 লোকে লাভ কৰিব চৰকাৰী ঘৰ চিন্তা আঁতৰে 6টাকৈ বৃহৎ ঘোষণা দৰিদ্ৰ হিতাধিকাৰীৰ বাবে কোনে লাভ কৰিব চৰকাৰী ঘৰ এই 7টা পদ্ধতিৰে যাওক আৰু চৰকাৰী পকী ঘৰৰ বাবে আপুনি আবেদন কৰক 1 নম্বৰত উল্লেখ কৰিছে আপুনি যদি ঘৰ পোৱা নাই এখন মাত্ৰ ফটো তুলি লাভ কৰিব চৰকাৰী ঘৰ 2 নম্বৰত উল্লেখ কৰিছে মোবাইলৰ এখন ফটো আৰু আধাৰ কাৰ্ড থাকিলে লাভ কৰিব বিনামূলীয়া ঘৰ 3 নম্বৰত উল্লেখ কৰিছে আধাৰ নম্বৰৰ জৰিয়তে পিএম আৱাস যোজনাৰ পৰ্টেলত আবেদন কৰিব লাগিব আপুনি 4 নম্বৰত উল্লেখ কৰিছে 15,000 টকা মাহিলী আয় হলেও লাভ কৰিব আপুনি বিনামূলীয়া চৰকাৰী ঘৰ 5 নম্বৰত উল্লেখ কৰিছে দুচকীয়া বাহন থাকিলেও আপুনি লাভ কৰিব বিনামূলীয়া চৰকাৰী ঘৰ 6 নম্বৰত উল্লেখ কৰিছে 5 একর পৰ্যন্ত মাটি থাকিলেও লাভ কৰিব আপুনি বিনামূলীয়া চৰকাৰী ঘৰ 7 নম্বৰত উল্লেখ কৰিছে জিঅ' টেকিং কৰি থোৱা প্ৰতিটো দুখীয়া পৰিয়াল লাভ কৰিব চৰকাৰী ঘৰ আপুনি যদি চৰকাৰী ঘৰ পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ অতি সহজতে ঘৰটো বহি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব কেনেকৈ আবেদন কৰিব কি নথি পত্ৰ লাগিব আপোনালোকে নিশ্চয় সম্পূৰ্ণকৈ জানিলে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ খেতিয়কসকলে সোনকালে কৰক এই কাম কিয়নো এসপ্তাহৰ ভিতৰতে লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 19 নম্বৰ কিস্তিৰ টকা আৰু এইকেইটা কাম অতি শীঘ্ৰে আপুনি কৰি লৈ লওক মাত্ৰ এসপ্তাহৰ পিছতে লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 19 নম্বৰ কিস্তিৰ ধনৰাশি তালিকাত যদিহে নাম নাই তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি দিয়ক অভিযোগ আৰু টকা সোমোৱাৰ পিছত অভিযোগ দিলে আপুনি টকা নাপাব অভিযোগ কৰাৰ পিছতে আপুনি লাভ কৰিব 19 নম্বৰ কিস্তিৰ ধনৰাশি পিএম কিষাণ এপৰ জৰিয়তে আপুনি চাব পাৰিব আপোনাৰ নাম তালিকাত আছে নে নাই 24 ফেব্ৰুৱাৰীত কোটি কোটি কৃষকৰ একাউণ্টত সোমাব পাৰে পিএম কিষাণৰ টকা পুৱাতে 19 নম্বৰ কিস্তিৰ 2,000 কোটি টকা লাভ কৰিব কৃষকসকলে ডিপিটি যোগে লাভ কৰিব এই ধনৰাশি পিএম কিষাণ এপৰ জৰিয়তে কৰিব পাৰিব আপুনি ইকেৱাইচি অনলাইন অথবা সিএসসি সেন্টাৰত গৈ কৰিব পাৰিব আপুনি ইকেৱাইচি মনত ৰাখিব নকলে নাপাব আপুনি টকা ইফালে বুৱা হিতাধিকাৰীসকলে আৰু ধন নাপাব যদি আপুনি পিএম কিষাণ এজন বুৱা হিতাধিকাৰী তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা বিয়া খবৰ আহি পৰিছে হাজু হল তালিকা অসমতে আছে 8,44,672 জন বুৱা কৃষক ধন আত্মসাৎ কৰাৰ অভিযোগ 8,44,672 জন কৃষকৰ বিৰুদ্ধে বুৱা হিতাধিকাৰীসকলে ঘূৰাই দিব লাগিব ধন আৰু ইয়াৰ বাবে চলি আছে সাৰ্ভে যদি আপুনি টকা ঘূৰাই নিদিয়ে তেনে ক্ষেত্ৰত আপুনি পৰিব ডাঙৰ বিপদত তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ চলি আছে লাখপতি বাইদেউৰ ভেৰিফিকেশ্যন ইয়াৰ পিছতে বিধায়কৰ ওচৰলৈ যাব লাখপতি বাইদেউৰ তালিকা বিধায়কে তালিকা মঞ্জুৰ কৰিলে মহিলাসকলে লাভ কৰিব 10,000 কোটি টকা 10,000 কোটি টকা লাভ কৰিব প্ৰতিগৰাকী মহিলাই যদি আপুনি আত্মগোটৰ প্ৰপত্ৰটো জমা কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ 2025 চনত 10,000 কোটি টকা লাভ কৰিব প্ৰতিগৰাকী মহিলাই আৰু 2026 ত 25,000 কোটি টকা পাব মহিলাসকলে যোৰহাটত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলৰ বাবে দিলে এটা ভাল খবৰ চলি আছে লাখপতি বাইদেউৰ ভেৰিফিকেশ্যন সম্পূৰ্ণ হোৱাৰ পিছতে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা যদি আপুনি আত্মগোটৰ প্ৰপত্ৰটো জমা কৰিছে তেনে ক্ষেত্ৰত এতিয়া চেক কৰক আপোনাৰ বেংক একাউণ্ট যদি আপোনাৰ বেংক একাউণ্টৰ কিবা আপডেট কৰিবলগীয়া আছে অতি শীঘ্ৰে আপডেট কৰি লৈ লওক কিয়নো লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে অতি শীঘ্ৰে প্ৰদান কৰিব টকা বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'